মৰাণত আটাচু কেন্দ্ৰীয় বহাগী সন্মিলনত ব্যাপক উৎসাহ শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচী দেওবাৰে দিনৰ 11 বজাৰ পিছতো অন্ত পৰা নাই বৰ্তমানে অব্যাহত বিভিন্ন শিতানত বিহু নৃত্য প্ৰতিযোগিতা সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচু মৰাণ আৰু মৰাণহাট আঞ্চলিক সমিতিৰ উদ্যোগত উষাপুৰস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় বহাগী সন্মিলন আজি মুকলি সভাৰ পিছতে অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া মুকলি সভাত বহুকেইটা জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত তৃতীয় বাৰ্ষিক যি কেন্দ্ৰীয় বহাগী সন্মিলন যোৱাকালিৰ পৰা আমি অনুষ্ঠিত কৰিছিলোঁ যোৱাকালি আমি প্ৰথম ভাগত আমাৰ পতাকা উত্তোলন মৈদাম তৰ্পণ চুকাফা আৰু লাচিতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ইতিমধ্যে আমাৰ যোৱাকালি কাৰ্যসূচী হৈছে আৰু যোৱাকালিৰ পৰা আমাৰ যি প্ৰতিযোগিতা বিভিন্ন শিতানত আছিলে যে মৌকুঁৱৰী বিহুৱতী জেং বিহু চেমনীয়া হুঁচৰি আৰু যোৱাকালিৰ পৰা যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা আজি দ্বিতীয় দিনত ভৰি দিছে আজি এতিয়া 11 মান বাজিবলৈ আছে 11 মান বজালৈকে ইতিমধ্যে আমাৰ প্ৰতিযোগিতা চলি আছে আৰু বহু দল ইতিমধ্যে আমাৰ অপেক্ষা কৰি আছে এই গোটেই দলবিলাক এতিয়া অংশগ্ৰহণ কৰিছে আমি অতিকৈ আনন্দিত হৈছোঁ যে আচলতে আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় বহাগী সন্মিলনৰ প্ৰতি যিসকল আমাৰ প্ৰতিযোগিতাৰ বাবে যিবিলাক বিহু দল তথা এককভাৱে যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেখেতলোকে খুব আশাৰে বাট চাই ৰৈ থাকে আৰু সেইবাবে হয়তো আজি এই বছৰ যথেষ্ট প্ৰতিযোগী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে সেইবাবে আচলতে যি ধৰণে প্ৰতিযোগী অংশগ্ৰহণ কৰিছে সেইটো সঁচাকৈ আমি আপ্লুত হৈছোঁ আৰু এইটো এটা অসমীয়া জাতিৰ বাবে এটা শুভ লক্ষণ বুলি কৈছোঁ যিহেতু ৰাতিয়েই এই প্ৰতিযোগিতাবিলাক শেষ হ'ব লাগে কিন্তু গোটেই ৰাতি অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতো
আজি দিনৰ 11 বজালৈকে ইতিমধ্যে আমাৰ প্ৰতিযোগিতা চলি আছে হয়তো এই প্ৰতিযোগিতা 2 মান বজালৈকে চলিব গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যাতে অসমীয়াৰ যিটো জাতিৰ যিটো প্ৰাণৰ স্বৰূপ যি আমাৰ ৰঙালী বিহু এই বিহুৱে যাতে বিশ্ব দৰবাৰত যিধৰণে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে ঠিক তেনেধৰণে আমাৰ উঠি অহা প্ৰজন্মই যাতে সঠিকভাৱে তেখেতলোকে যাতে এনেধৰণৰ মঞ্চৰ পৰাই সঠিকভাৱে তেখেতলোকে শিকিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে সদৌ দাই আহোম ছাত্ৰ সন্থাই অসমীয়াৰ যি প্ৰাণ ৰঙালী বিহু এই ৰঙালী বিহুটো আমি এনেধৰণে আমি প্ৰত্যেক বছৰে আয়োজন কৰি থাকিম আৰু আজি যি মুকলি সভা আছে আৰু বিশেষভাৱে আকৰ্ষণ আমাৰ আমন্ত্ৰিত শিল্পী ধৰা আমাৰ গীত পৰিৱেশন কৰা হ'ব আৰু আজি আমাৰ মুকলি সভাত আমাৰ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকিব বিশেষভাৱে আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈক আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ সদৌ দাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুখ্য উপদেষ্টা সম্পাদককে প্ৰমুখ্য কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ আজি মুকলি সভাত উপস্থিত থাকিব Thank you.